নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে স্বাগতম জনাইছো প্ৰিয় দৰ্শক মই বৰ্তমান উপস্থিত আছো তিতাবৰৰ এগৰাকী বিশিষ্ট সমাজ সচেতন ব্যক্তি বিশিষ্ট শিক্ষাবিদ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান প্ৰাগজ্যোতিকা ইংলিছ একাডেমীৰ প্ৰাক্তন জ্যেষ্ঠ অধ্যক্ষ তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত সমাজ সচেতন ব্যক্তি শ্ৰীযুত ভোলানাথ শৰ্মাদেৱৰ ঘৰত বা গৃহত নতুন বছৰৰ প্ৰাক মুহূৰ্তত তেখেতৰ সমাজলৈ কেনে ধৰণৰ বাৰ্তা তেখেতে আগবঢ়াব বিচাৰে সেই বিষয়ে জানিবৰ কাৰণে তেখেতৰ অনুভৱখিনি জানিবৰ কাৰণে মই ইয়ালৈ আহিছো গতিকে আহকচোন তেখেতৰ সৈতে চিনাকি হৈ তেখেতৰ পৰা আমি অনুভৱখিনি জানো সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি ইতিমধ্যে দেখিছোঁ যে এটা বছৰ শেষ হৈ আজি নতুন বছৰ আহি আমাৰ দুৱাৰদলিত উপস্থিত হৈছেহি নতুন বছৰটো আমাৰ সকলোৰে সুখ সমৃদ্ধিৰে ভৰি পৰক এই আশা ৰাখিছোঁ এই নৱবৰ্ষই আমাক উন্নতিৰ শিখৰলৈ আগবঢ়াই লৈ যাওক সকলো মানুহ হৈ জীয়াই থাকক এই আশা ৰাখিছোঁ দেখা গৈছে যে আগৰ বছৰবিলাকত আমি দেখিছোঁ বিভিন্ন নতুন বছৰ অহাৰ লগে লগে আমি দেখোঁ যে মানুহে নিজক পাহৰি যায় আৰু সেইটো নোহোৱাকৈ যাতে মানুহ হিচাপে তিষ্ঠি থাকিব পাৰে মানুহ হিচাপে জীয়াই থাকিব পাৰে সুখ সমৃদ্ধিৰ সৈতে মানুহ জীয়াই থাকিব পাৰে এই আশা ৰাখিছোঁ সমগ্ৰ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি দেখিছোঁ যে এটা বছৰ শেষ হোৱাৰ লগে লগে এই নতুন বছৰক আদৰিবৰ কাৰণে বিভিন্ন অৱস্থাত মানুহে বিভিন্ন পৰিৱেশত উদ্বাউল হৈ পৰে তেওঁলোকে নিজৰ আধ্যাত্মিক চেতনা জলাঞ্জলি দি অকল খাদ্য অকল খোৱা বোৱা ৰং ৰহস্যত উন্মাদিত হৈ পৰে এই কথাটো আমাৰ এটা জাতিৰ কাৰণে সঁচাকৈয়ে কিমান দূৰ ভাল সেই কথাটো নিজে আচলতে বিবেচনা কৰি চাব লাগে মই আশা ৰাখিছোঁ যে নতুন বছৰত আমি দেখিছোঁ যে প্ৰত্যেকেই মদ মাংস জুৱা ইত্যাদিবিলাকৰ সৈতে 3-4-5 দিনলৈকে গোটেই নতুন বছৰটো উদযাপন কৰে এনে কৰাৰ কোনো কাৰণ নাই কাৰণ আমি আহিছোঁ মানুহ হিচাপে পৃথিৱীলৈ আৰু মানুহ হিচাপে আমাৰ কৰ্তব্য অতি সুন্দৰ হ'ব লাগে সুন্দৰেহে মানুহৰ জীৱন সুন্দৰ কৰি তোলে যিবিলাক অপকৰ্মই আমাৰ জীৱন অতিষ্ঠ কৰি তোলে সমাজৰ জীৱন অতিষ্ঠ কৰি তোলে তেনে ক্ৰিয়াকলাপ যাতে আমাৰ সমাজৰ পৰা আঁতৰি যায় সেই কথাটো মই নতুন বৰ্ষৰ আৰম্ভণিতে অতিক্ৰমেও এই যুৱ সমাজলৈ মই এটা আহ্বান জনাইছোঁ বিশেষকৈ যুৱ সমাজে তেওঁলোকে এই কথাটো অনুভৱ নকৰে যে তেওঁলোকে ভাবে যে অকল আমাৰ নন এনজয়মেণ্ট অকল এনজয়মেণ্টটোৱে আমাৰ জীৱনৰ মূল উদ্দেশ্য নহয় আমাৰ মূল উদ্দেশ্য মানুহ হিচাপে থাকি মানুহৰ উপকাৰ সাধন কৰিব লাগে সমাজৰ উপকাৰ সাধন কৰিব দেশৰ উপকাৰ সাধন কৰিব সমগ্ৰ মানৱ জাতিৰ উপকাৰ সাধন কৰিব লাগে এয়াহে মানৱ ধৰ্ম এই গতিকে মই যুৱ প্ৰজন্মক আহ্বান জনাইছোঁ লগতে আমাৰ বৃদ্ধ বয়সস্থসকলকো আহ্বান জনাইছোঁ তেখেতসকলে যাতে যুৱ প্ৰজন্মক নৱপ্ৰজন্মক বিভিন্ন উপদেশেৰে সৈতে আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে মই তেখেতসকলকো আহ্বান জনাইছোঁ কাৰণ আমাৰ সমূহীয়া প্ৰচেষ্টাতহে এটা জাতি সুন্দৰ হৈ উঠিব পাৰে ল'ৰা বুঢ়া ডেকা সকলোৱে মিলিহে আমি এটা জাতি তৈয়াৰ কৰিব পাৰোঁ সকলো জাতি সকলো সম্প্ৰদায়ৰ মানুহ একে হৈ নিজৰ সহৃদয়তাৰ সৈতে জীৱন যাপন কৰিবলৈ শিকক এই আশা ৰাখিছোঁ যাতে আমাৰ নতুন বছৰটোৱে আমাক সুখ সমৃদ্ধি আশা এইখিনি আমাক দিয়ে এই আশাৰে আশান্বিত হৈ আজি আপোনাৰ সকলোলৈ বছৰটোৰ শুভবাৰ্তা প্ৰেৰণ কৰিলোঁ ধন্যবাদ ছাৰ